হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ নাম সুমন হয় আৰু মই এগৰাকী অপাৰেশ্যন থিয়েটাৰৰ নাৰ্ছ হয় যিহেতু। আৰু আগৰ কেইটা ভিডিঅ'ত আপোনালোকক জনাইছোঁ যে আমাৰ ডিউটিৰ কোনো টাইম টেবুল নাই, সেইকাৰণে আমাৰ যে শোৱা সময়ো নাই, খোৱা সময়ো নাই তেনেদৰে সঠিককৈ। আৰু এয়া একেবাৰে মই ৰাতিপুৱা সোনকালে শুই উঠি বিচনাৰ পৰাই ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ, যিহেতু মোৰ ডেইলি লাইফত কি কি হৈ থাকে তাকেই আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিব বিচাৰোঁ, দেখাব বিচাৰোঁ একচুৱেলি মই কেনেদৰে আমাৰ জীৱনবিলাক পাৰ হৈছে, দিনবিলাক পাৰ হৈছে তাকেই। একেবাৰে ভাত শাক ৰান্ধি মেলি হৈয়ে গ'ল যিহেতু, আৰু এতিয়া খাই বৈ মেলি ডাইৰেক্ট ডিউটিলৈকে ওলাই আহিছোঁ। ডিউটিটো যাবই লাগিব যিহেতু টাইম টেবুল একো নাই, এতিয়ালৈকে মৰ্ণিঙত অপাৰেশ্যন অহা নাছিলে, সেইকাৰণে ডিউটিত গৈয়ে গম পাম কেতিয়া হৈ অ'টিবিলাক হ'ব। আমি ডিউটি আহি নাপাওঁতে এইফালে একেবাৰে এটা বাচ্চা আহিলে, 4 yearsৰ হৈছে, পৰি পেলাই থুতৰিতে অকণমান দুখ পালে। তাকে এতিয়া ছাৰহঁত আহি গৈছে অলৰেডি আৰু আমিও ৰেডি হৈয়ে গৈছোঁ। এইটো মাইনৰ অতিকে অপাৰেশ্যন কৰিব, 2টামান ষ্টিচ চিলাই কৰিলেই হ'ব চাগে। আৰু সেইবিলাক শেষ হোৱাৰ পাছতে দেখিছে নহয় আমাৰ একেবাৰে বেগ বনোৱাৰো ষ্টাৰ্ট হৈয়ে গৈছে, কাৰণ আমি সময় পালে এনেই শেষ কৰিব নিবিচাৰোঁ, এনেদৰেই লাগি থাকোঁ আৰু বেগ বনোৱা, চাহ খোৱা, চাহ তাহ খাই মেলি আমাৰ হৈ গ'ল যিহেতু। আকৌ চিজাৰিয়ান পেচেণ্ট এটা আহিলে, তেখেতকো ৰেডি কৰি মেলি ছাৰহঁতো আহি আছিলে, তো আমি ৰেডি কৰিয়ে ল'লোঁ। তাইক কৈছিলোঁ একেবাৰে ভিডিঅ' কৰিবৰ কাৰণে, এনেদৰে ভিডিঅ' কৰিছে তাই একেবাৰে, মোৰ একেবাৰে খঙত এনেদৰেই। আৰু মই বেছি কথা নকওঁ একচুৱেলি, সেইকাৰণে মোৰ ভইচটো এনেকুৱাই হয়। আপোনালোকৰ লগত কি কৰোঁ তাকেই শ্বেয়াৰ কৰিবলৈ এয়া দেখিছে নহয়, চাৰিওফালে স্পাইনেল দি আছিলে, আমিও ৰেডি হৈয়ে আছিলোঁ আৰু বেছি আমাৰ নাছিলে বাৰু, কিন্তু এমাৰ্জেঞ্চিকৈ আহিছিল যেতিয়া সোনকালে কৰি পেলাই আপোনালোকক দেখাবলৈ কাৰণে মই এনেদৰে লৈ আহিছোঁ। আমাৰ উৎপাতো বেছি হৈ থাকে যিহেতু। আপোনালোকে আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় প্লিজ কমেণ্ট কৰি জনাব, আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে স্কিপ নকৰাকৈ চাব, আৰু যিমান পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে যিহেতু মই ওলাই আহিছোঁ, আপোনালোকেও আশা কৰিছোঁ মোক মই সেইদৰে আগুৱাই যাবৰ কাৰণে আশীৰ্বাদ কৰিব। যিহেতু মই মোৰ পাৰ্চনেল লাইফটোকো আপোনালোকৰ সৈতে মোৰ সময়বিলাক কেনেকৈ পাৰ কৰোঁ তাকে দেখাবলৈ চেষ্টা কৰি আছোঁ, যিহেতু এটা সুখবৰ দিওঁ আপোনালোককো। মই একচুৱেলি বেগ 3টামান বনাইছিলোঁ নহয়, তাৰে 2টা বিক্ৰী কৰিলোঁ দেই, আৰু বেলেগে লোৱা নাই, একচুৱেলি আমাৰ হস্পিটেলৰ ষ্টাফেই লৈছে। আৰু তেওঁলোকে মানে সদায় দেখি থাকেতো বনাই থকা, সেইকাৰণে কয় মোৰ কাৰণে এটা বনাই দিবা, মোৰ কাৰণে এটা বনাই দিবা। একচুৱেলি মই অকলে নবনাওঁ, এয়া মোৰ ষ্টাফৰ মানে মোৰ লগৰবিলাকো বনাই থাকে। আমি সকলোৱে যিহেতু একেলগতে থাকোঁ, মানে হোষ্টেলতেই থাকোঁ যিহেতু, একেলগতেই ডিউটি কৰোঁ, ডিউটিৰ কোনো টাইম টেবুল নাথাকে যিহেতু, সেইকাৰণে আমি সকলোকে সহযোগ কৰিয়ে থাকোঁ, মানে এনেদৰে হেল্প কৰিয়ে থাকোঁ। এগৰাকীয়ে চাহ বনালে, এগৰাকীয়ে বেগ বনালে, আমি অপাৰেশ্যন কৰিলোঁ, এইফালে শেষো হৈ গ'ল। এতিয়া দেখিছে নহয় এখেতে আমাৰ চাফা কৰিবলৈ আহিছে, ক্লিনাৰ বাইদেউ হয় দেই, চেহেৰাটো নেদেখাওঁ আৰু আকৌ আপোনালোকক। এতিয়া ডিউটিৰ পৰা ৰুমলৈ যাবৰ কাৰণে হৈছে, আৰু আজি একেবাৰে লিফ্টটোতে যাম বুলি ভাবিছোঁ, সেইকাৰণে লিফ্টটো ওপৰলৈ অহালৈকে আমি ভিডিঅ' কৰি আছিলোঁ। আহিও গ'ল, যাতে আমাক কোনো নেদেখি সোনকালে পাৰ কৰিব লওঁতেই আকৌ দেখিছে নহয় এটেণ্ডাৰ কেইজনে আকৌ আমাক দেখিয়ে পালে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম, বাই, থেংক ইউ।